সোণালী ভৱিষ্যতৰ সপোন বুকুত বান্ধি নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত এদল শিশু ব্যস্ত হৈ পৰিছে ক্ৰিকেট অনুশীলনত। আৰু প্ৰতিদিনে দেখা যায় এই যি নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ আছে, এই খেলপথাৰত এদল শিশুৱে সদায় অনুশীলন কৰে ক্ৰিকেটৰ। মোৰ সহযোগে দেখাব ইয়াৰ সামগ্ৰিক পৰিৱেশ কিদৰে যি প্ৰচণ্ড গৰমকো তেওঁলোকে আচলতে নেওচি এনেদৰে তেওঁলোকে ব্যস্ত হৈ পৰিছে ক্ৰিকেট অনুশীলনত। এক সঁচা ইতিবাচক কথা, কিয়নো দেখা গৈছিল যে শেহতীয়াকৈ অসম সন্তান ৰিয়ান পৰাগ আৰু অসম কন্যা উমা চেত্ৰীয়ে ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ তেওঁলোকে সুযোগ ইতিমধ্যে পাইছে, কিয়নো যি শেহতীয়াকৈ BCCI এক তালিকা প্ৰকাশ কৰিছিল জিম্বাবুৱেৰ বিৰুদ্ধে যি শৃংখলা ইণ্ডিয়াই খেলিব, সেই দলত অসম সন্তান ৰিয়ান পৰাগে স্থান লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছিল অসমৰ ক্ৰিকেট প্ৰেমী ৰাইজ। আৰু ঠিক তেনেদৰেই এইসকল শিশুৱেও মনত তেওঁলোকৰ যি সপোন আছে, সপোন বান্ধি লৈ তেওঁলোকে ব্যস্ত হৈ পৰিছে এইদৰে ক্ৰিকেট অনুশীলনত। ইয়াত প্ৰশিক্ষকসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে এই যিসকল শিশুসকলক আগবঢ়াই নিয়াত তেওঁলোকে কেনেদৰে চেষ্টা অব্যাহত ৰাখিছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ কাষত আছে প্ৰশিক্ষক এগৰাকী। দাদা, যিহেতু আপোনালোকে দেখা গৈছে যে ইয়াত যিসকল শিশুসকল আপোনাৰ প্ৰতিদিনে আপোনালোকে অনুশীলন কৰাই আহিছে, কেনেধৰণৰ আপোনালোকৰ আশা প্ৰত্যাশা কি ক'ব? হয়, প্ৰথমে মই অসম ক্ৰিকেট সন্থাৰ আমাৰ কাৰণে গৌৰৱৰ কথা যে ৰিয়ান পৰাগে আমাৰ ভাৰতীয় দলত স্থান লাভ কৰিলে। আৰু স্থান লাভ কৰাৰ কাৰণে আমি প্ৰথমে তেওঁলৈ শুভেচ্ছা জনাইছোঁ। তেওঁৰ এই স্থানৰ ক্ষেত্ৰত তেওঁৰ বহুতো নিজৰ কষ্ট আছে আৰু বহুত হাৰ্ড ৱৰ্ক আছে তেওঁৰ। সেইকাৰণে তেওঁ আজি সেইটো স্থান মানে তেওঁ নিজৰ যিটো ইণ্ডিভিজুৱেল পাৰফৰ্মেঞ্চ কৰি পেলাই তেওঁ আজি ভাৰতীয় দলত স্থান লাভ কৰিছে। তো সেইটো কাৰণে এইটো আমাৰ কাৰণে এটা অসমৰ সেইটো প্ৰথম হিষ্ট্ৰীত প্ৰথম যে অসমৰ নৰ্থ ইষ্টৰ এজন প্ৰথম প্লেয়াৰে ইণ্ডিয়া দলত স্থান লাভ কৰিছে। তাৰ কাৰণে আমি তেওঁক শুভেচ্ছা আৰু জনাইছোঁ। তাৰে তেওঁ এতিয়া আগতে আমাৰ ইণ্ডিয়া দলত অসমৰ কোনো প্লেয়াৰ নাছিলে, এতিয়া হোৱাৰ কাৰণে আমি যিবিলাক উঠি অহা ল'ৰা প্ৰজন্মৰ লগত আমি যিবিলাকৰ লগত আমি ফিল্ডত সময় দি আছোঁ, তো সেই ল'ৰাবিলাকৰ এটা উৎসাহ বাঢ়িব যে অসমৰ পৰাও ভাৰতীয় দলত খেলিব পৰা কেপাচিটি আছে। তো তাৰ কাৰণে আমিও ল'ৰা ছোৱালীক ক'ব পাৰিম যে ৰিয়ান পৰাগৰ নিচিনা হ'ব পাৰিব। তো আমি ল'ৰা ছোৱালীক ক'বলৈ কাৰণে এটা লাইন খোল খাইছে যে আমি চোৱা আমাৰ অসমৰ পৰা গুৱাহাটীৰ পৰা ৰিয়ান পৰাগে ইণ্ডিয়া টীমত খেলিছে। তেনেকৈ উমা চেত্ৰীৰ আছে। উমা চেত্ৰীও যিখিনি উঠি অহা ছোৱালীৰ ক্ষেত্ৰতো তেওঁৰ উদাহৰণ যে এটা বোকাখাটৰ নিচিনা জেগাৰ পৰা তেওঁ ইণ্ডিয়াৰ টীমলৈ তেওঁ যিটো জাৰ্ণি, তেওঁকো শুভেচ্ছা জনাইছোঁ। আৰু ভৱিষ্যত দিনত যাতে তেওঁলোকে ধুনীয়া পাৰফৰ্মেঞ্চ কৰক আৰু নিজৰ স্থানটো যাতে তেওঁলোকে সেই স্থানটো যাতে উচ্চ মানদণ্ডৰ লৈ যাব পাৰে, সেয়ে আশা থাকিলে। আপোনালোকৰ একাডেমিটোৰ নাম? আমাৰ একাডেমি 2008 চনতে ষ্টাৰ্ট হৈছিলে, প্ৰতিষ্ঠা হোৱা নাজিৰা ক্ৰিকেট একাডেমি। আৰু ইয়াত ধৰি লওক আমাৰ ছোৱালী আছে 30-35জনীমান ছোৱালী আছে, ল'ৰা আছে আপোনাৰ 55-60 মান ল'ৰা আছে। তো ডিফাৰেণ্ট এইজৰ আছে। তো চবৰে এইজ চাই পেলাই আমি সিহঁতৰ প্ৰশিক্ষণটো আমি আগবঢ়াই আছোঁ। ভাবিছোঁ যিখিনি গ্ৰাছ লেভেলৰ ক্ৰিকেটটো আজি অসমৰ চব জেগাতে এনেকুৱা একাডেমি আছে। তো একাডেমিবিলাকত যিখিনি আমি গ্ৰাছ লেভেলৰ বেছিক্স যিবিলাক হয় তাৰ ওপৰত আমি প্ৰশিক্ষণ দি আছোঁ। যিমানখিনি আমি কোচিং কৰি আহি বা আমাৰ নিজৰ অভিজ্ঞতাৰ পৰা আমি তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ, যাতে ভৱিষ্যত অনাগত দিনত যাতে আমি ইয়াৰ পৰাই অসমৰ হৈ পেলাই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ। অসমৰ পৰা যাতে ভাৰতীয় দলতো প্ৰতিনিধিত্ব কৰিব পাৰোঁ। আৰু যোৱা 2 বছৰত আমাৰ নাজিৰা ক্ৰিকেট একাডেমিৰ পৰা কৌশিক ৰঞ্জন দাসে অসমৰ দলত সক্ষম হৈছে পাবলৈ। তাৰ উপৰিঞ্চি পৰিণিধি দাস, অৰ্পিতা গগৈ যোৱা বছৰ আণ্ডাৰ-15 গাৰ্লছত স্থান লাভ কৰিছে। তো তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত বিচাৰিছোঁ। আৰু তাৰ উপৰিঞ্চি আমাৰ উঠি অহা প্ৰজন্মও যাতে সিহঁতৰ আদৰ্শ আৰু সিহঁতৰ খেল দেখি তেওঁলোকেও উৎসাহ পাব বুলি আশা কৰিলোঁ।
হয় ধন্যবাদ আপোনাক এইগৰাকী আছিল নাজিৰা যি ক্ৰিকেট একাডেমি এগৰাকী প্ৰশিক্ষক অতি সুন্দৰকৈ তেওঁ এই যিসকল শিশু সেই শিশুক তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে যিহেতু ইতিমধ্যে তেওঁ অৱগত কৰিছে যে এই যি নাজিৰা ক্ৰিকেট একাডেমিৰ পৰাই কেইবাগৰাকীও ইয়াৰ যি ষ্টুডেণ্ট আছিলে তেওঁলোকে গৈ ইতিমধ্যে বা খেলুৱৈ আছিল ইতিমধ্যে তেওঁলোকে অসম দলক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে আৰু মোৰ সহযোগী মই পুনৰ দেখাবলৈ অনুৰোধ কৰিছোঁ এইসকল শিশু এতিয়াও তেওঁলোকে এই যি তেওঁলোকৰ অনুশীলন অব্যাহত ৰাখিছে মই এই শিশুসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে ভাইটি অলপ আগুৱাই আহিবা ভাইটি তুমি নাজিৰা ক্ৰিকেট একাডেমিত প্ৰশিক্ষণ কেতিয়াৰ পৰা লৈ আছা कब से तुम इस एकेडमी में हो बहुत टाइम हो गया है। कैसा लग रहा है यहाँ पे अच्छा लग रहा है तुम कौन सा रोल में मतलब बॉलर हो या बैट्समैन बैट्समैन अच्छा लगता है खेल के हाँ क्या तुम्हारा रोल मॉडल कौन है किसके जैसा बनना चाहते हो विराट कोहली अब तुम्हारा फेवरेट प्लेयर विराट कोहली है तुम्हार नामটো কি तानिशा दास তুমি এই নাজিৰা ক্ৰিকেট একাডেমিত কেতিয়াবা প্ৰশিক্ষণ লৈ আছা মই 2021 পৰা খেলি আছোঁ কোনজন ক্ৰিকেটৰ আটাইতকৈ ভাল লাগে তোমাৰ মই কে এল ৰাহুল এম এছ ধোনী কে এল ৰাহুলক ভাল লাগে তুমি কে এল ৰাহুলৰ নিচিনা হ'ব বিচাৰা শেহতীয়াকৈ ৰিয়ান পৰাগৰ নামটো শুনিছা চাগে তেওঁ ভাৰতীয় দলত স্থান পাইছে কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল লাগিছে ৰিয়ান পৰাগৰ দৰে হ'বলৈ মন আছে আছে ঠিক আছে তোমালোকলৈ শুভেচ্ছা থাকিল ঠিক এনেদৰে এতিয়া এইসকল শিশুৱে অযুত আশা তেওঁলোকে বুকুত বান্ধি লৈ এইদৰে এই খেলপথাৰত তেওঁলোকে প্ৰচণ্ড গৰমকো নেওচি অনুশীলন অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ আশা এটাই আশা যাতে তেওঁলোকে এনেদৰে এই কঠোৰ অনুশীলনৰ জৰিয়তে পুনৰ তেওঁলোকে অসমৰ যিদৰে ৰিয়ান পৰাগ অথবা উমা চেত্ৰী এইসকলৰ দৰে তেওঁলোকে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁলোকে অসমৰ নাম বিশ্ব বুকুত উজ্বলাবলৈ তেওঁলোকে সক্ষম হ'ব